অনেক ঔষধি গুণেৰে ভৰপূৰ মছন্দৰী। মছন্দৰী শাকৰ আছে বহুতো উপকাৰী গুণ। আপুনি খায়নে বাৰু মছন্দৰী শাক? মছন্দৰী শাকৰনো কি কি গুণাগুণ আছে আহকচোন জানো। অসমৰ সকলোৰে পৰিচিত এই শাকবিধ অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। গ্ৰহণী ৰোগত মছন্দৰী হৈছে এবিধ মহা ঔষধি। বাৰী আৰু ঘৰৰ আশে পাশে চেচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা আপুনি লহপহীয়াকৈ গজি উঠে। ইংৰাজীত ইয়াক ফিছ মিণ্ট বা চামেলিয়ন প্লেণ্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে, সেইবাবে ইয়াক ফিছ মিণ্ট বুলিও জনা যায়। এই বৰ্ষজীৱী উদ্ভিদবিধৰ পাতৰ বৰণ ঘন সেউজীয়া। পাতৰ আকৃতি কিছু পৰিমাণে পাণৰ আকাৰৰ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ৰানুনকুলাছ ৰেনিফৰ্মিছ। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ হয়। পাতত দি সিজাই নিমখ তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি মছন্দৰী। মছন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ, কেৰটিন আৰু কেলছিয়াম পোৱা যায়। মছন্দৰী আছে বহুতো উপকাৰিতা। গ্ৰহণী তথা পেটৰ কামৰণি আদিকে ধৰি বিভিন্ন বেমাৰৰ বাবে ই হৈছে এবিধ উত্তম বনৌষধি। নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে আভোক বা অৰুচি আঁতৰি যায়। জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাসকষ্ট দূৰ হয়। ব্ৰংকাইটিছ, নিউমনিয়া, জ্বৰ আদিতো ই ফলপ্ৰসূ তথা উপশমদায়ক। পেটৰ বেমাৰী বিশেষকৈ ক্ৰনিক ডিচেণ্ট্ৰীত ভোগা ৰোগীৰ বাবে ই এবিধ মহৌষধ। কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনচুলিন উৎপাদনত আৰু গ্লুক'জৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিছৰ সৈতে যুঁজ দিয়ে। স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছন্দৰীয়ে যথেষ্ট সহায় কৰে। মছন্দৰী ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে। আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে। মছন্দৰী পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। মছন্দৰীয়ে বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে। মছন্দৰী পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আতিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।